সাৱধান ৰাজ্যত ৰাছেল ভাইপাৰে সৃষ্টি কৰিছে তীব্ৰ আতংকৰ সৰ্পদংশনত মৃত্যু হৈছে এগৰাকী 21 বছৰীয়া মহিলা বিষাক্ত ৰাছেল ভাইপাৰৰ দংশনত মৃত্যু হোৱা বুলি সন্দেহ চিকিৎসকৰ দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ চৰাঞ্চলত বান বিভীষিকাৰ মাজতে ব্ৰহ্মপুত্ৰৰ মাজৰ চৰত কৰুণ ঘটনা বুধবাৰে হালমাৰাও চৰত বিষাক্ত সৰ্পদংশনত এটি সন্তানৰ মাতৃৰ মৃত্যু হয় সৰ্পই দংশন কৰা মহিলাগৰাকী হৈছে হালমাৰা চৰৰ আইবৰ আলীৰ পত্নী আনিছা খাতুন ঘটনাৰ বিৱৰণী মতে যোৱাকালি সন্ধিয়া মহিলাগৰাকীয়ে পাকঘৰত ভাত বনাই থকা অৱস্থাত কিবা সামগ্ৰীৰ প্ৰয়োজন হোৱাত থকা ঘৰত গৈ বস্তু বাহানি থোৱা চাঙৰ পৰা সামগ্ৰী আনোতে চাঙৰ তলৰ পৰা সৰ্পই দংশন কৰে সৰ্প দংশন কৰাৰ পিছতে মহিলাগৰাকীয়ে বিষৰ তাৰণাত চিঞৰ-বাখৰ কৰিবলৈ ধৰে চিঞৰ-বাখৰ শুনি পৰিয়ালৰ লোকে চাঙৰ তলত এটি সৰ্প দেখিবলৈ পায় প্ৰত্যক্ষদৰ্শীয়ে সৰ্প দেখা পাই নিশ্চিত হয় যে মহিলাগৰাকীক সৰ্পই দংশন কৰিছে পৰিয়ালৰ লোকে ততাতৈয়াকৈ চৰৰ পৰা যন্ত্ৰচালিত নাৱেৰে গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ আনে উল্লেখ্য যে গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত সৰ্প দংশন এণ্টিভেনম বেজী নথকাৰ ফলত ততাতৈয়াকৈ বকু স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা অৱস্থাত বাটতে মহিলাগৰাকীয়ে মৃত্যুক আঁকোৱালি লয় দীৰ্ঘদিনৰ পৰা গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত সৰ্প দংশনৰ এণ্টিভেনম বেজী নথকাত অঞ্চলবাসীয়ে দুশ্চিন্তাত ভুগিছে গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত এণ্টিভেনম বেজী থাকিলে আজি এই মহিলাগৰাকীৰ কৰুণ মৃত্যু নহলহেঁতেন ৰাজ্যত ৰাছেল ভাইপাৰ নামৰ সৰ্পবিধে আতংকৰ সৃষ্টি কৰাৰ সময়তে গৰৈমাৰী অঞ্চলৰ মহিলাগৰাকীয়ে সৰ্প দংশনত মৃত্যু হোৱা কেন্দ্ৰ কৰি সমগ্ৰ গৰৈমাৰী অঞ্চলত আতংকময় পৰিৱেশে এতিয়া বিৰাজ কৰিছে তাৰমানে আমাৰ যিটো সৰু ভাইক বোৱাৰী হঠাৎ কৰি তাৰমানে চিঞৰি মাৰি উঠিছে তাৰপিছত মই গেলো খৰদৰকৈ আগবাঢ়ি গেলো যাই পেলাই দেখিলো যে সাপে কামুৰিছে তাৰপিছত যাই পেলাই দেখাৰ পিছত চালো যে কোনটো ঠাইৰ পৰা সাপে কাটিলে চাওঁ তাৰপিছত মাছাৰ যিটো হেৰি আছে তলত সেইখিনি চালো চাৰ পিছত সাপটো দেখাৰ লগে লগে সাপটো ওলাই গ'ল দেখা পাইছে সাপটো অলপ দেখা পাইছো তাৰপিছত বোৱাৰীজনীক ধৰি পেলাই এই ভুটভুটি নাৱেদি ইপাৰ গৰাইমাৰী লৈ আনি তাৰপিছত আপোনাৰ কি কয় হুমাবাই মেডিকেল তাতে বেজিনা আছিল তাৰপিছত তাৰ পৰা রেফার করে এই আপনার বকো নেউতেই আর মাঝখানেতেই মরে যায় গৰৈমাৰীৰ পৰা ৰিয়াজুৰ ৰহমানৰ ৰিপৰ্ট কৰ্ণাটকা লাইভ